নমস্কাৰ এই সেশনটোত আমি কুৱেশ্যন পেপাৰ এনালাইসিস কৰিম এপিএসসি ডব্লিউআৰডি জেই সিভিল জেনাৰেল ষ্টাডিজ পেপাৰখন আৰু কিমান কাট অফ যাব পাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সকলোবোৰ গম পাই যাব প্ৰথম কথা যে পেপাৰখন মই একেবাৰে ইজি বুলি কম যদি আপোনালোকে কেএছজিএছ আসাম ফলো কৰিছিলে তেনেহলে 75টা যি কুৱেশ্যন আহিছে জেনাৰেল ষ্টাডিজ মই ইংলিছ আৰু আপোনাৰ মেথছ ৰিজনিং বাদ দি কৈছো আৰু সেইখিনি আপোনালোকে যদি আমাৰ পিডিএফ খিনি চাইছে তাৰ পৰা কুৱেশ্যন আৰামছে পালে হয় এই 65 কুৱেশ্যন অনলি ইউটিউবৰ পৰা ঠিক আছে ফ্ৰী অফ কষ্ট মই এতিয়া সকলোবোৰ প্ৰুফ দি দিম কৰিব পাৰিলে হয় সেই কাৰণে যিসকলে বেছি শুদ্ধ কৰিছে তেওঁলোকৰ কাৰণে মানে এক্সামটো ক্লিয়াৰ কৰাৰ চান্সেছ বহুত বেছি থাকিব ঠিক আছে এতিয়া প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত সুধিছিলে যে ইফ দ্য হিমালয়াছ ৱেৰ নট প্ৰেজেণ্ট হোৱাট উড বি দ্য মোষ্ট লাইকলি ইম্পেক্ট অন ইণ্ডিয়ান ক্লাইমেট চাওক ডাইৰেক্ট কুৱেশ্যন আৰু আপোনালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ এখন হিমালয়া কি কৰে য়েছ ইয়াতে আপোনাৰ দুটা কাম কৰে বুলি মই কৈছিলোঁ প্ৰথমটো হ'ল যে আপোনাৰ যেটো সাইবেৰিয়াৰ পৰা কোল্ড উইণ্ডটো আহে ঠাণ্ডা বতাহটো আহে সেইটো ৰখায় যাৰ কাৰণে নৰ্দাৰ্ণ ইণ্ডিয়াত ঠাণ্ডা দিনত ঠাণ্ডাটো অলপমান কমি যায় ঠিক আছে এই অপশ্যনটো কৈছিলোঁ চাওক কোল্ড সাইবেৰিয়ান উইণ্ডছ উড ৰিচ ইণ্ডিয়া ঠিক আছে বুজি পালে বা এইটো অপশ্যন নাথাকি যদি ক'লে হয় যে ই মনসুন ইনটো ডিফ্লেক্ট কৰে সেইটো হ'ল হয় সেইকাৰণে আপোনালোকে কুৱেশ্যনটো কৰিলেও লগত যিখিনি কথা কওঁ সেইখিনি বুজি যাব ঠিক আছে এইটো সকলোৱে পাৰিছে তাৰপিছত এইটো চাওক What is the special about the Anji Khat bridge recently inaugurated by the Prime Minister of India? Bas, India's first cable stayed rail bridge. Asane yat? Could go yes. It is India's first cable stayed rail bridge. Direct question ahi goise. Tarpisot sauk, what is the projected fiscal deficit for India in the financial year 2025-26? Question moi korai disu. ইয়াতো দি দিছিলো কিমান 4.4% of GDP একো কষ্টই কৰিব নালাগে ডাইৰেক্ট কুৱেশ্যন আহি গৈছে একো চেঞ্জে কৰা নাই ঠিক আছে ইণ্ডিয়ান বাজেট সেশনটো দিয়া হৈ আছে ইউটিউবত ফ্ৰী অফ কষ্ট সব তাৰপিছত চাওক 100 years before the Indian War of Independence 1857 the battle that drastically changed the course of Indian history was the চাওক 1857 ৰ 100 বছৰ আগত কিমান আছিল yes 1757 আৰু ইয়াত সকলোবোৰ ষ্টৰী আমি হিনাখন পঢ়িছিলোঁ কোনখন আছিল yes battle of Plassey ঠিক আছে তাৰপিছত এটো হৈ আছে এটো সকলে 50 আছে বেছি দিন হোৱা নাই কেদিন মান আগত আমি পঢ়াইছিলোঁ যে ইণ্ডিয়া has overtaken Japan to become the world fourth largest economy with its GDP crossing USD 4 trillion কি হ'ব এটো yes fourth largest what is the rank of India in terms of national GDP globally as of May 2025 so আৰু যদি বেলেগ কিবা আহিলে হয় ঠিক আছে আৰু যদি বেলেগ কিবা আহিলে হয় তথাপিও কৰিব পাৰিলে হয় আৰু ইয়াতে মই দি থৈছিলোঁ চাওক দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া চাৰ্ভ এজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ এইটো ভুল বুলি কৈছিলোঁ এই কুৱেশ্যনটো আহি গৈছে ঠিক আছে চাওক এটা কুৱেশ্যনতে তিনিটা চাৰিটা সোমাই আছে আৰু অলপমান যদি বেলেগো আহিল হয় তথাপিও কৰিব পাৰিলে হয় ঠিক আছে সেইকাৰণে কেএছজিএছ আসাম ফলো কৰক বঢ়িয়াকৈ এইটো চাওক হুইচ ষ্টেট ইজ মোষ্ট লাইকলি টু ৰিচিভ sufficient rainfall from both the southwest and northeast monsoon চাওক এটা বস্তু মন কৰিব নৰ্থইষ্ট মনসুনৰ ক্ষেত্ৰত আপোনাৰ মেইনলি তামিলনাডু সাউথ যেটো আমাৰ সাউথৱেষ্ট মনসুন হয় সাউথৱেষ্ট মনসুনতো আপুনি তামিলনাডুত বৰষুণ কমকে পৰিলেও কিছু পৰিমাণে পাব কিন্তু নৰ্থইষ্ট মনসুনৰ কাৰণেও তামিলনাডুত বৰষুণ হয় ঠিক আছে এটো পাই গ'ল আপোনালোকে ডাইৰেক্ট ক্লাছৰ পৰা আহিছে কুৱেশ্যন একো চিন্তা কৰিব লগা হোৱা নাই চাওক যিবোৰ সহজ কুৱেশ্যন আছে ন সেইবোৰ সকলোৱে পাৰিব আৰু সেইবোৰ মই যোৱাই নাই এইকেইটা কুৱেশ্যন যোনে কৰিব পাৰিছে পাক্কা চাকৰি ঠিক আছে দ্য আসাম ভেলী লিটাৰেৰী এৱাৰ্ড এণ্ড এনুৱেল এৱাৰ্ড ইজ গিভেন বাই উইলিয়ামছন মেগাৰ এডুকেশ্যন ট্ৰাষ্ট এইটো জানে ফাৰ্ষ্ট কোনে পাইছিলে ভৱেন্দ্ৰনাথ শইকীয়া কুৱেশ্যন আকাৰেও কৰাইছোঁ কাৰেণ্ট এফেয়াৰ্ছতো কৰাইছোঁ এৱাৰ্ড ছেশ্যনতো কৰাইছোঁ বাছ হৈ গ'ল সেইকাৰণে মই কওঁ যে বাছি বাছি যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ আপোনালোকক পঢ়োৱা যায় এইটো কৰিলোঁ তাৰপিছত এই কুৱেশ্যনটো কোনে কোনে ভুল কৰিছে এইটো বেছি দিন হোৱা নাই এই দুদিন আগত কৰিছিলোঁ ডক্টৰ তালিমেৰেন আও টি এও ঠিক আছে এইটো আপোনাৰ দেখা আছে 1948 অলিম্পিক গেমছ এজ এ কেপ্টেইন অফ দ্য ইণ্ডিয়ান ফুটবল টিম হু ইজ হি অ'কে ঠিক আছে হ'ব 1948 ছামাৰ অলিম্পিক তাৰপিছত আৰু কি পাৰা নাই এইটোতো ডাইৰেক্ট কুৱেশ্যন ইয়াৰ পৰা উঠাই দিছে আসাম জিঅ'গ্ৰাফিৰ পৰা ইউটিউবত আছে লংগাই কৈলাজান চিলভেটা খামবাহাম আৰু কোল কোনে আইৰণ অৰ মাৰিছে এইটো কোল হয় ঠিক আছে একো চেঞ্জেছ কৰা নাই ডাইৰেক্ট উঠাই দিছে তাৰপিছত ইয়াত কি কৈছে আৰে এইটো আমাজনৰ ফিষ্ট হা এইটোতো সকলোৱে জানে এইটোতো আমি কিমানবাৰ পঢ়িছোঁ ঠিক নাই দিহিং পাটকাই ঠিক আছে চেৰজা সকলোৱে কৈছে এইটো পাৰা নাই এইটোতো ডাইৰেক্ট বড়ো কমিউনিটি পঢ়োৱা হৈ আছিলে বড়ো ট্ৰাইব অ'কে চেৰজা আছে নাই সেইকাৰণে মই খাম চেৰজা চিফুং কি কৈছিলোঁ যে যিকেইটাই
GI টেগ পাইছে সেইকেইটা আপোনালোকে চাব লাগিবই বেলেগ নাচালেও বহুত ইনষ্ট্ৰুমেণ্ট আছে আৰু বাছি বাছি আপোনালোকক এইকেইটাই দি থৈছোঁ ঠিক আছে চেৰজা চিফুং আহিব বুলি কৈছিলোঁ বাট ওচৰতো আহি গ'ল অ'কে গতিকে ভালদৰে পঢ়ক ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব ৱাংলা অৰ 100 গ্ৰামছ অফ ফেষ্টিভেল বাছ এইটো গাৰো টাইপ সকলোৱে জানে আৰু ইয়াত বেলেগ ধৰণে আহায়ো পাৰিলে হয় 10টা প্ৰকাৰে মই কুৱেশ্যনটো কৰাই থৈছোঁ বা কনচেপ্ট দি থৈছোঁ এইটো ডাইৰেক্ট আহি গ'ল বাচি গ'ল বা অলপমান পাক লগাই যদি আহিলে হয় তথাপিও কৰিব পাৰিলে হয় ঠিক আছে তাৰপিছত এই কুৱেশ্যনটো আহিছে চাওক অৰ্জুন ভোগেশ্বৰ বৰুৱা ওন গোল্ড মেডেল ইন দ্য এছিয়ান গেমছ ইন 1966 ইন হুইচ ইভেণ্ট ডিড হি গেট দ্য গোল্ড মেডেল চাওক এইটো সকলোৱে এইটো 100 মিটাৰ ৰেচ কোনে লিখিছে চাওক 1966 800 মিটাৰ আৰু এইবোৰ যদি ভুল কৰিছে মই কি ক'ম মই যিমান পাৰোঁ আপোনালোকক দি দিছোঁ তাৰপিছত হীৰেণ ভট্টাচাৰ্য সুগন্ধি পখিলাৰ কবি আজি 1 মাহো হোৱা নাই ঠিক আছে আজি 1 মাহো হোৱা নাই এইটো পঢ়োৱা 4 জুলাইত পঢ়াইছিলোঁ মই মনত পেলাওক ঠিক আছে তাৰপিছত ইয়াত কৈছে হৰ্চেছ ফাউণ্ড ইন ৱাইল্ড আৰে বনৰীয়া ঘোঁৰা ক'ত পোৱা যায় ডিব্ৰু চৈখোৱা এইটো যদি ভুল কৰিছে মই কি ক'ম আৰু হা ঠিক আছে তাৰপিছত কি কৈছে হোৱাট ইজ দ্য নেম অফ দ্য বডি ৰেছপনচিবল ফৰ অডিটিং গভৰ্ণমেণ্ট ফাইনেন্স এইটোতো 4-5জনমান পঢ়াইছোঁ কেগ সেই আজিৰ পৰা 4 দিন আগতো ইউটিউবত চাওক য'ত MCQs কৰোৱা হৈ আছে তাতে পঢ়োৱা হৈ আছে তাত MCQ আকাৰে কৰোৱা হৈ আছে ঠিক আছে আৰু প্ৰশ্নখিনি ডাইৰেক্ট আহিছে যদি অলপমান বেলেগকৈ আহিলে হয় ন মোৰ 100% বিশ্বাস আছিল আপোনালোকে সকলোৱে কৰিব পাৰিলে হয় যেনেকৈ PWD2 বহুতে 50+ 60+ স্ক'ৰ কৰিছে GSত ঠিক আছে ইয়াততো একো চেঞ্জে কৰা নাই হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ ইয়াতকৈ সহজ পেপাৰ কি হ'ব আৰু মোক কওক ফাণ্ডামেণ্টেল ৰাইটছ ক'ত কৰে য়েছ পাৰ্ট 3 হুইচ দ্য চেয়াৰমেন অফ নীতি আয়োগ কোন আছিল য়েছ দ্য প্ৰাইম মিনিষ্টাৰ এইটো বাদ দিয়ক আৰু মই কি প্ৰুফ দিম তাৰপিছত কনকলতা বৰুৱা হু ৱাজ ওৱান অফ দ্য মষ্ট ভেলিয়েণ্ট ওমেন মেটেৰিয়াৰ্ছ ফ্ৰম আছাম প্লেড এ লিডিং ৰোল ইন অ'কে কুইট ইণ্ডিয়া মুভমেণ্ট অ'কে ঠিক আছে ইয়াৰ ভিতৰত আৰু বেলেগ কুৱেশ্যন অহা হয়ো আপোনালোকে পাৰিলে হয় নে নাই য়েছ আৰামছে পাৰিলে হয় ঠিক আছে তাৰপিছত সেইটোতো চবেই পাৰিছে ৰিচেণ্টলি ৰিলিজ ফিল্ম ভাইমন্দা ইজ দ্য বায়'পিক অফ হুইচ ওৱান অফ দ্য ফলোয়িং পাৰ্চনেলিটিজ মুনীন বৰুৱা চাওক নেক্সট যি আপকামিং এক্সাম আছে মুনীন বৰুৱাৰ ওপৰত কুৱেশ্যন 100% আহিব এইবাৰ কি আহিব তেওঁৰ যিবোৰ চিনেমা আছে কোনখন ফাৰ্ষ্ট আছিলে ক'ত ডাইৰেক্ট কৰিছিলে ঠিক আছে এই বস্তুবোৰ আপোনালোকে চাব লাগিব তাৰপিছত চাওক হোৱাট ইজ দ্য ফ'কাছ অফ দ্য অন্ন সেৱা আছে জনসেৱা 77, 78 দুইটা মই এটা ক্লাছতে পঢ়াইছিলোঁ এটা ছেশ্যনত হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান স্কিম এইটো অন্ন সেৱা আছে এইটো চাওক এইটো নপঢ়িলেও আপোনালোকে অন্ন সেৱা আছে জনসেৱা জানিবই লাগে যে ছাবচিডাইজ ফুড এচেঞ্চিয়েল এইটো নাহিও যদি ইয়াৰ পৰা বেলেগো সুধি দিলে হয় যে ক'ত কিমান কি কৰা হৈছে তথাপিও পাৰিলে হয় এইটোতো সকলোৱে জানে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান কি আছিলে টু জেনেৰেট এমপ্লয়মেণ্ট থ্ৰু এণ্টাৰপ্ৰিনিয়েল ভেঞ্চাৰ অ'কে ক'ত গ'ল য়েছ এইটো অপশ্যন চি ইজ কাৰেক্ট ঠিক আছে ইয়াৰ মই প্ৰুফটো দিব লাগে যদি মই PDF বনাই আপোনালোকক গ্ৰুপত দি দিম টেলিগ্ৰাম গ্ৰুপত দি দিম ঠিক আছে এতিয়া সময় নাই কাৰণে মই বনাই থকা নাই তাৰপিছত আৰু হু ৱাজ ৰিগাৰ্ডেড এজ দ্য ইণ্ডিয়ান নেপলিয়ন কোন আছিলে কোনে লিখিছে চন্দ্ৰগুপ্তটো সমুদ্ৰ গুপ্তা বঢ়িয়াকৈ বুজোৱা হৈ আছিলে ইউটিউবত দিয়া আছে চাওক যিসকলে পাৰ্চেছ কৰিছে তেওঁলোকে একেলগে বস্তুবোৰ পাই গৈছে কিন্তু ফ্ৰী অফ কষ্টটো আপোনালোকক ইউটিউবত দিয়া আছে যদি আপোনালোকে ভালদৰে ক্লাছবোৰ চাইছিলে বুজিছিলে তেনেহ'লে কৰিব পাৰিলে হয় ঠিক আছে তাৰপিছত ডক্টৰ ভূপেন হাজৰিকা ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ইন 1975 ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ফৰ দ্য ফিল্ম কি আছিলে চামেলি মেমচাব বঢ়িয়াকৈ লিখা হৈ আছে এনেকৈও কৰাইছিলোঁ কুৱেশ্যন আকাৰেও কৰাইছিলোঁ মই কওঁ শুনক কুৱেশ্যনবোৰ আপোনালোকক মই প্ৰেক্টিছ কৰিব দিওঁ কেতিয়া যেতিয়া নটিফিকেশ্যন আহে সেই পিছদিন ভাবি মাত্ৰ মানে 100-200 কুৱেশ্যন কৰাওঁ আৰু এই কুৱেশ্যনখিনি আপোনালোকে সদায় মন দিব কুৱেশ্যনখিনিতো কৰাওঁ তাৰ লগতে আমি কনচেপ্ট দিওঁ কনচেপ্টত কি হয় এইটো যদি পঢ়ে তেতিয়া কি হ'ব ইয়াৰ পৰা বেলেগ কুৱেশ্যন আহিলেও কৰিব পাৰিলে হয় যদি চামেলি মেমচাব নাহি আৰু কিবা আহিলে হয় সেইখিনিও পালে হয় কিন্তু আমি এই 20 দিনত নটিফিকেশ্যন অহাৰ পিছৰ 20 দিনত যিবোৰ বস্তু কৰাওঁ একেবাৰে পৰীক্ষাৰ আগদিনাখনলৈকে সেইখিনি আপোনালোকে ভালদৰে মন দি যাব ঠিক আছে তাৰপিছত এইটো চাওক কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন বহুত আহিছে হুইচ ৰিফাইনাৰী ইন আছাম ইজ ন'ন এজ আছাম একৰ ৰিফাইনাৰী কিয় আহি গ'ল এইটো নিউজত আছিলে এইটো বেছি দিন হোৱা নাই আই থিংক আগষ্ট 14ত পঢ়াইছিলোঁ মই ঠিক আছে আগষ্ট 14 নহয় আগতে পঢ়াইছিলোঁ বাট এতিয়া ইমান দেৰিকৈ হেৰি হৈছিলে আছাম একৰ হৈছিলে নুমলীগড় ঠিক আছে ডেটটো চাই ল'ব এবাৰ মই ডেটটো চাবলৈ এতিয়া সময় পোৱা নাই মোৰ জীৱন সোঁৱৰণ ইজ এন অট'বায়'গ্ৰাফি অফ এন এইটো সকলোৱে জানে মোৰ জীৱন সোঁৱৰণ কোন লক্ষ্মীনাথ বেজবৰুৱা এইটো নাহি
বাকিবোৰ যদি আহিল হয় চাওক অটোবায়োগ্ৰাফি বহুত আছে মই বাছি দিছিলোঁ যে এই কেইখনে মনত ৰাখক ইয়াৰ বাহিৰত নাহে ইমানখিনিও কৈছিলোঁ মই ঠিক আছে আহিলে ইয়াৰ ভিতৰতে আহিব অ'কে তাৰপিছত এইটোতো একো চেঞ্জেই কৰা নাই কনষ্টিটিউশ্যন ডে ইজ চেলিব্ৰেটেড অন বাছ অপশ্যন দুটা অলপমান চেঞ্জ কৰিছে 26 নৱেম্বৰ ঠিক আছে ডাইৰেক্ট এনেকুৱা কুৱেশ্যন কৰোৱা আছে আৰু এইবোৰ ইজি কওঁ এইবোৰ আৰু মই কি প্ৰুফ দিম অৰুণোদয় 1846 এইবিলাক চাওক একদম মানে বেছিক ভেৰি বেছিক আহিছে কিন্তু আপোনালোকক যিমানবোৰ বস্তু দিয়া হৈ আছে ভালদৰে পঢ়ক আপকামিং এক্সামত বাছ ইয়াৰ পৰা আহি যাব ঠিক আছে আৰু কুৱেশ্যন কৰোৱাম এখুত ককাইদেউ এইটো PYQ যদি কৰিছে PYQ চিৰিজবোৰ কৰিছে আৰামছে কৰিব পাৰিব নৱকান্ত বৰুৱা ঠিক আছে এইটো আৰু কি ক'ম অন হুইচ হিল দ্য কামাখ্যা টেম্পল চিটুৱেটেড সকলোৱে জানে নীলাচল ঠিক আছে বাকীবোৰ এবাৰ চাই থৈ দিব পঢ়োৱা আছে কামাখ্যা বৈশিষ্ট্য নৱগ্ৰহ হয়গ্ৰীৱ মাধৱ উমানন্দ মদন কামদেৱ কোনখন পাহাৰত আছে এইটো চাওক কামাখ্যা কুৱেশ্যনটো কৰোৱা নাই বাট অ'কে পাৰিলে হয় ঠিক আছে তাৰপিছত এইটো চাওক নেম দ্য অনলি ৰিভাৰ ইন ইণ্ডিয়া ডেট পাছেছ থ্ৰু দ্য গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট লুনি এইটো জিঅ'গ্ৰাফিৰ ছেশ্যনত আছে অ'কে যদি পৰা নাই মই কি ক'ম এইটো চাওক লুনি ইজ দ্য অনলি লাৰ্জ ৰিভাৰ ইন দিছ ৰিজন অ'কে ঠিক আছে চ' ট্ৰাষ্ট কৰক KSGS আছাম অ'কে তাৰপিছত আৰ্টিকেল 1 অফ দ্য কনষ্টিটিউশ্যন ডেছক্ৰাইব ইণ্ডিয়া এজ কি লিখা আছে আৰ্টিকেল 1 হা ইণ্ডিয়া ডেট ইজ ভাৰত ইউনিয়ন অফ ষ্টেটছ এইটো যদি পৰা নাই মই কি ক'ম ক'ত গ'ল আৰে য়েছ ইউনিয়ন অফ ষ্টেট এইটো শিৱালিক হয় ক'ত গ'ল শিৱালিক ৰেঞ্জ এইটো নহয় হা হোৱাট ইজ দ্য কাৰেক্ট নেম অফ দ্য ফুট হিলছ ৰিজন অফ হিমালয়া শিৱালিক ৰেঞ্জ এইটো যদি পৰা নাই মোৰ দুখ নাই আপোনালোকৰ দুখ ঠিক আছে কিমানবাৰ পঢ়ালোঁ যদি এইফালৰ সুধিলে হয় তথাপিও পাৰিলে হয় কি কয় পূৰ্বাঞ্চল ঠিক আছে তাৰপিছত এই বস্তুটো সকলোৱে কিয় ভুল কৰে ইয়াত কি কৈছে এজ পাৰ ৰেকৰ্ডছ এভেইলেবল হিষ্ট্ৰী ঠিক আছে ৰেকৰ্ডছ হুইচ ওৱান অফ দ্য ফলোয়িং ডাইনেষ্টিজ ইজ কনচিডাৰ্ড টু বি দ্য অল্ডেষ্ট ইন দ্য আছাম চাওক বাকী ডাইনেষ্টিবোৰ মই কৈছোঁ যে মাইথলজিকেল প্ৰথম যদি আমি চাওঁ বৰ্মন আমাক যদি কয় ৰেকৰ্ডছ এভেইলেবল এইটো ভুল নকৰিব এইটো মই বহুতবাৰ PWDৰ সময়তো এই কুৱেশ্যনটো আহিছিলে মই বুজাইছিলোঁ সেইকাৰণে মন দিব যিবোৰ কথা কোৱা যায় ঠিক আছে তাৰপিছত দ্য ষ্টেট বাৰ্ড অফ আছাম দেওহা এইটো সকলোৱে জানিব লাগে নামেৰি ঠিক আছে লিখা হৈ আছে ইয়াৰ ভিতৰত বেলেগ কুৱেশ্যন আহিলেও পাৰিলে হয় ঠিক আছে তাৰপিছত ইয়াত কি কৈছে পাইক ছিষ্টেম এইবোৰ মই কি ক'ম আৰু এইবোৰ আপোনালোকে জানে মোমাই তামুলী বৰবৰুৱা একদম ক্লাছ 7-8 মানে ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ দিছে এইবাৰ আপোনালোকক যিসকলে বেছিকৈ কৰিব পাৰিছে 80+ কৰি দিছে তেওঁলোকৰ কাৰণে চিন্তা নাই আৰু মই এতিয়া যিমানৰ মানে খবৰ লৈছোঁ 92 85 81 79 এনেকৈ কৰিছে GS-ত এইটো কি মানে টান পালে চাওক কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ নাম্বাৰ 1 মানাছ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইজ এ পাৰ্ট অফ ট্ৰান্সবাউণ্ডাৰী কনজাৰ্ভেশ্যন এৰিয়া শ্বেয়াৰ্ড বিটুইন ইণ্ডিয়া এণ্ড ভূটান লিংকিং টু ইটছ ভূটানছ ৰয়েল মানাছ নেশ্যনেল পাৰ্ক চাওক পঢ়োৱা আছে কাৰেক্ট ষ্টেটমেণ্ট 1 কাৰেক্ট চ' ষ্টেটমেণ্ট 1 কাৰেক্ট হোৱাৰ লগে লগে আপোনালোকে মানে ষ্টেটমেণ্টটো নাজানিলেও আপোনালোকে দুটামান কি কৰিব পাৰিব এলিমিনেট কৰিব পাৰিব বোধটো ভুল কাটিব পাৰিলে হয় ঠিক আছে এতিয়া চাওক তাৰপিছৰ ষ্টেটমেণ্টটোত কি কৈছে এইটো আপোনালোকে বুজিব লাগিব এইটো আপোনালোকৰ ইমানখিনি নলেজ আছে যে এইখিনি জানিব যে চাচ ট্ৰান্সবাউণ্ডাৰী ৰিজাৰ্ভছ আৰ ক্ৰুচিয়েল ইন প্ৰমোটিং ইক'লজিকেল কানেক্টিভিটি য়েছ coordinated conservation efforts and conflict-free wildlife migration across national borders. Yes, statement 1 is correct, statement 2 is correct, আৰু কি কৰি আছে correct explanation of statement 1. এইটো নিজে বুজিব লাগিব আৰু এইটো ইমান টান কথা নহয় যদি statement 1 টো আপোনালোকে মনত পৰিছিলে তেনেহলে এইটো কৰিব পাৰিলে হয় ঠিক আছে তাৰপিছত মোৰ PPT বনাবৰ কাৰণে এলাহ লাগি গ'ল এইবোৰ বস্তু মই কিমান কম আৰু বেছি দিন হোৱা নাই 3 দিন 4 দিন আগত কুৱেশ্যন কৰা হৈ আছে which of the following describes India as secular state preamble of the constitution এইটো এনেকৈ নাহি অলপ বেলেগকৈ যদি আহিল হয় কুৱেশ্যনটো চাওক মই থিমটো ধৰিছোঁ কোনটো থিমৰ পৰা কুৱেশ্যন আহিব পাৰে সেইটো ডিচাইড কৰিব যে ৰিচেণ্ট নিউজত কোনবোৰ বস্তু চলি আছে ঠিক আছে আপোনালোকে যাওক মই এইখিনি আনিবৰ কাৰণে সময় নাই আৰু যদি বিচাৰে মই টেলিগ্ৰামত ইয়াতে ফিল কৰি ক'ৰ পৰা আহিছে কিমান দিনাখন কোনদিনাখন ক্লাছটো কৰোৱা আছিলে ইউটিউবৰ কোনটো ছেশ্যনত পাব এই সকলোবোৰ মই আপোনালোকক দি দিম ঠিক আছে তাৰপিছত ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া এইটো বাজেট ছেশ্যনটোতে কৰোৱা হৈ আছে ঠিক আছে ৰিলেটেড টু প্লানিং কমিশ্যন কোনে কৈছে এইটো প্লানিং কমিশ্যন 2015তে কি হৈ গ'ল খতম হৈ গ'ল এলিমিনেট কৰিব লাগিছিল আপোনালোকে এইটো ঠিক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইকনমিক ছাৰ্ভে নকৰে ফাইনেন্স কমিশ্যনৰ কি কাম আছিলে ডিষ্ট্ৰিবিউশ্যন অফ টেক্সেছ তো মিনিষ্ট্ৰী অফ ফাইনেন্স এইটো কিয় ভুল কৰিছে এইটোতো ডাইৰেক্ট কুৱেশ্যন আহিছে এতিয়া মই
সময় নাই কাৰণে ইয়াত প্ৰুফ দেখাব পৰা নাই ঠিক আছে মই পাৰ্ট 2 আনিম ক'ৰ পৰা কুৱেশ্যন আহিছে ক'ৰ পৰা অহা নাই আৰু যিসকলে ৰেগুলাৰ ক্লাছ কৰি আছিলে তেওঁলোকে কমেণ্ট কৰি জনাওক আদাৰৱাইজ টেলিগ্ৰাম গ্ৰুপ জইন কৰক KSGS আছাম বা হোৱাটছআপ গ্ৰুপ জইন কৰক লিংক দিয়া আছে তাত মই PDF টো দি দিম এতিয়া সময় নাই কাৰণে মই এইবোৰ ফিল কৰোৱা নাই ঠিক আছে তাৰপিছত এইটো কিয় পৰা নাই এইটো আপোনালোকক কেতিয়া কৰাইছিলো জানে যেতিয়া এটা কুৱেশ্যন কৰাইছিলো যে হুজাই আৰু নগাঁৱত কিয় কম ৰেইনফল হয় তেতিয়া বুজাইছিলো যে হোৱাই ডাজ শিলং ৰিচিভ মোৰ ৰেইনফল দেন কলকাতা ইভেন তো ইট লাইজ ফাৰ্ডাৰ ফ্ৰম দ্য বে অফ বেংগলতকৈ দূৰত থকাৰ স্বত্তেও শিলঙে কিয় হাই ৰেইনফল পায় মই ইয়াত মেপখন ড্ৰ কৰিব পৰা হয় ভাল আছিলে কিন্তু ৰেকৰ্ডিংটো বন্ধ হৈ গ'ল হয় মই পঢ়াইছিলোঁ যে অৰগ্ৰাফিক ৰেইনফল অকাৰ্ছ ৱেন মইষ্ট এয়াৰ ইজ ফ'ৰ্চ আপৱাৰ্ড বাই হিলছ আৰু তাৰ কাৰণে কি হয় এইফালে আহি আমাৰ কাৰ্বি আংলং প্লেটিটোৰ পায় হয়নে তাৰপিছত ইয়াতে য'ৰ ৰেইন শ্বেডো জ'ন হয় অলপমান হোজাই আৰু নগাঁও ৰিলেটিভলি কি হয় অসমৰ বাকী ঠাইতকৈ বৰষুণ কম পৰে এই বস্তুটো যেতিয়া বুজাইছিলোঁ এই কথাটো কৈছিলোঁ মই আনিম লগাই দিম ইয়াত লগোৱা নাই কাৰণে ভাবিছে এইটো অহা নাই এনেকৈ আছে নাই যিসকলে ৰেগুলাৰ ক্লাছ কৰিছে তেওঁলোকে গম পাব আৰু এইবোৰ সৰু সৰু বস্তু কি প্ৰুফ দি থাকিম আৰু মহাৰথী চাওক PYQ দিয়া হৈ আছে চন্দ্ৰপ্ৰসাদ শইকীয়া ঠিক আছে মহাৰথী এ লাইফ হিষ্টৰী অফ মহাভাৰতা কেৰেক্টাৰ ৱাজ ৰিটেন বাই আৰু এটা মই কথা কওঁ যদি এইবোৰ আপোনালোকে KSGS আছামৰ চিৰিজৰ পৰা পোৱা নাই মই কমেণ্ট ছেকশ্যন অপেন কৰি থৈ দিছোঁ যেনেকৈ মন যায় আপোনালোকে লিখক আৰু যোনে পাইছে তেওঁলোকক কাউণ্টাৰ কৰক ঠিক আছে তাৰপিছত ভুৰতাল নৃত্য ইয়াৰ মই কিবা প্ৰুফ দিম জানো কিমান বাৰ কৰাইছোঁ নৰহৰি বুঢ়া ভকত ঠিক আছে তাৰপিছত আৰে এইটো কুৱেশ্যন ডাইৰেক্ট কৰোঁ আছে হু অন দ্য ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ইন দ্য ইয়াৰ 2025 মই ষ্টেটমেণ্ট বেছ কৰাইছিলোঁ কোনে হেৰি পাই মানে কি পাইছিলে বুলি কওঁ আপোনাৰ গল্ডেন বেট পাইছিলে কোনে বেছি ৰান কৰিছিলে কোনে আপোনাৰ ৰানাৰ্ছ আপ হৈছিলে এই সকলোবোৰ আপোনালোকক মই কৰাই থৈছিলোঁ এটা ইণ্ডিয়ান ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ সুধিছে আপোনাক ঠিক আছে এইটো আপোনাৰ চেম্পিয়ন ট্ৰফি কথা সোধা নাছিলে কোনে ইণ্ডিয়া মাৰিছে এইটো নহয় কোনে জয় হৈছিলে য়েছ চাউথ আফ্ৰিকা ঠিক আছে তাৰপিছত হু অন দ্য ব্ৰঞ্জ মেডেল ফৰ ইণ্ডিয়া ইয়াত আৰু মই কি ক'ম বাদ দিয়ক ঠিক আছে এইবোৰ কিমান বাৰ কৰোৱাম তাৰপিছত এইটোতো হৈ গ'ল হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান চাওক 20 মিনিটৰ ভিতৰত মই ছেশ্যনটো সামৰিব লাগিব নহ'লে কি হ'ব আপোনালোকে শুনা নাপাব সেইকাৰণে মই কিছুমান আজি এইটো চাওক হোৱাট ইজ দ্য নেম অফ দ্য বডি ৰেছপনচিবল ফৰ অডিটিং গভৰ্ণমেণ্ট ফাইনেন্স খেগ ঠিক আছে এইটো কিয় ভুল কৰিছে ফাইনেন্স কমিশ্যন এইটো বেছি দিন আগত মানে নহয় 4-5 দিন আগত কৰোৱা হৈ আছিলে ইকনমিক ছাৰ্ভেটো কৰোৱা গ'ল সেকুলাৰ ষ্টেট কি আছিলে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন মনত পৰিছে কুৱেশ্যনটো মনত পৰিছে আৰু ক'ত পোৱা যায় কিন্তু মেইনলি আমি ক'ত পাওঁ সেকুলাৰ য়েছ প্ৰিএম্বল যদি ক'লে হয় যে প্ৰিএম্বলৰ বাহিৰেও আৰু আমি ক'ত সেকুলাৰ ষ্টেটৰ বিষয়ে গম পাওঁ তেতিয়া কি আহিলে হয় য়েছ ফাণ্ডামেণ্টেল ৰাইটছ কোনকেইটা আৰ্টিকেল আছিলে 25, 26, 28, 29 মনত পৰিছে অ'কে চ' সেইকাৰণে মই কৈছোঁ আপোনালোকে যিবোৰ বস্তু দিয়া যায় ভালদৰে মন দিয়ক কুৱেশ্যন অলপমান ঘূৰাই পকাই আহিলেও পাৰিব ভাগ্য ভাল আছিলে এবাৰ ডাইৰেক্ট কুৱেশ্যন আহি গ'ল ঠিক আছে তাৰপিছত মেম্বাৰ অফ ৰাজ্যসভা আৰ ইলেক্টেড ফৰ এ টাৰ্ম অফ আৰে মই কি কৈছিলোঁ 6 ইয়াৰ্ছৰ কাৰণে হয় ঠিক আছে সেইকাৰণে আপোনালোকক কওঁ যে এইবোৰ বস্তু মন দিব আৰু সকলোবোৰ বস্তু কৰোৱা হৈ আছে এবাৰ চাওক গৈ মই প্ৰুফ দিম চিন্তা কৰিব নালাগে হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটোতো কৰি আহিলোঁ এইটো ডাইৰেক্ট হৈ আছে পাৰ্ট 2 কোনে লিখিছে আৰে নীতি আয়োগ প্ৰাইম মিনিষ্টাৰ তাৰপিছত এইটো কিবা মই প্ৰুফ দিম নেকি হুইচ চিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ডিভিজন অফ পাৱাৰ্ছ বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ 9 চিডিউলটো হ'বই নোৱাৰে কাটি দিব পাৰে আপোনালোকে ঠিক আছে 6 চিডিউল কোনে মাৰিছে 6 চিডিউল কি আছিলে সেইটো পঢ়োৱা হৈ আছে চাওক আপোনালোকক ডাইৰেক্ট কুৱেশ্যন কৰোৱা হৈ আছে যদিও নাজানিলে হয় আপোনালোকে এলিমিনেট কৰি ফালে কৰিব পাৰিলে হয় 8 চিডিউলত কি আছিলে হা ইয়াত অফিচিয়েল কি আছিল চৰি চিডিউল লেংগুৱেজ আছিলে হা চ' সেই বস্তুখিনি কিয় ভুল কৰে 7th অ'কে তাৰপিছত এইটো কুৱেশ্যন হুইচ মুভমেণ্ট অফ pre-Gandhian era, which was actually the outcome of Bengal partition to resist the use of British goods, was very successful one. এইটো সকলোৱে জানে স্বদেশী মুভমেণ্ট pre-Gandhian বুলি কৈ দিলে ডাইৰেক্ট সময় কম আছে বাট কি কম এইটো বেটেল অফ পানিপট 1526 was significant as it marked the end of Delhi Sultanate and beginning of the Mughal Empire. It was decisive victory of Babur who defeated কোন আছিলে ইব্ৰাহিম লোডি হ'ব ডাইৰেক্ট কুৱেশ্যন একো চেঞ্জেছ কৰা নাই ৱৰ্ড বাই ৱৰ্ড দি দিছে ঠিক আছে মোৰ এইকেইটা ভুল হ'ল যে মই প্ৰুফটো দিবলৈ সময় পোৱা নাই বহুত টাইম লাগে বনাওঁতে আৰু ক'ত আছে বিচাৰি ফুৰিব লগা হৈছে আপোনালোকক মই কৈছোঁ যিসকলে গ্ৰুপত আছে বা যিসকলে ইউটিউবত ভিডিঅ'ত পাই স্ক্ৰীনশ্বট মাৰি মোক পঠাই দিব মই কালিলৈ আপোনালোকক এইটো ফিল কৰি ক'ৰ পৰা আহিছে কিমান তাৰিখে পঢ়োৱা আছিলে সকলোবোৰ দি আছোঁ ঠিক আছে তাৰপিছত
দ্য আহোম ৰিভল্ট ইন 1828 ৱাজ লেড বাই কোন আছিলে য়েছ গন্ধৰ কোঁৱৰ 1828 ঠিক আছে তাৰপিছত এইটো কি ক'ম আৰু দ্য বাউণ্ডাৰী ডিমাৰ্কেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান came into force on 17 August 1947 what is the name of the demarcation line ঠিক আছে এটো সকলোৱে জানে ৰেড ক্লিভ ঠিক আছে সো এটো মেপখন দিবলৈ মই পাহৰি গলো সৰি প্ৰুফ দিবৰ কাৰণে মই জায়গাখিনি ৰাখি থৈছো পাই যাব চিন্তা কৰিব নালাগে in which year was Kaziranga declared a world heritage site by UNESCO 1985 এটো কৰা হৈ আছে আৰু কি কম আৰু এই দুটা মই একেলগে কিয় দিছো একেলগে দিয়াৰ এটাই কাম যে বেৰেন আইল্যান্ড চাওক 100,000 প্লাস এটা এমসিকিউ দিয়া আছিল তাতে দিয়া হৈ আছে এটো এটা মন কৰিব দুটাটো আপুনি পেসিফিকটো কেনসেল কৰিব পাৰে ঠিক আছে এৰেবিয়ান সিটো আপুনি কি কৰিব পাৰে অটৰাব পাৰে কাৰণ এৰেবিয়ান উল্টা সাইডে আছে আপোনালোকৰ খেলিমেলি লাগিছে বে অফ বেংগল আৰু ইণ্ডিয়ান ওচিয়ান আন্দামান সি মেইনলি যদি আপুনি চাই ইয়াত খেলিমেলি লাগিছে আপোনাৰ বেৰেন আইল্যান্ড ইণ্ডিয়ান ওচিয়ানত যাব লাগিব ঠিক আছে ইণ্ডিয়ান ওচিয়ান কিন্তু মই এটা কথা কওঁ আপোনালোকক যে এপিএসসি কি ধৰে হেটো আমি চাব লাগিব ঠিক আছে আই থিংক তেওঁলোকে বে অফ বেংগলো ধৰিব পাৰে ইণ্ডিয়ান ওচিয়ানো ধৰিব পাৰে কালিলৈ এনসাৰ কি দিব কিন্তু মোৰ মতে ইণ্ডিয়ান ওচিয়ান হ'ব লাগে ঠিক আছে তাৰ পিছত অন হুইচ হিল ইজ দ্য কামাখ্যা টেম্পল এটো কৰি আহিলো মাত্ৰ নীল দৰ্পণ এটো আহিছে ডাইৰেক্ট কোৱেশ্চন দীনবন্ধু মিত্ৰা ডাইৰেক্ট কোৱেশ্চন আহিছে একো চেঞ্জেছে কৰা নাই তাৰ পিছত কি আছিল চাওক ইয়াৰ কাৰণে ৰব এক মিনিট কত গল ফাষ্ট এটো চাওক দ্য ফাৰ্ষ্ট আসামিজ ওমেন টু বি honored with Songit Natok Academy Award for her contribution to folk song was ইয়াত মই কিবা প্ৰুফ দিব লাগিব জানো পিওয়াই গুড কৰাইছো এক্সপেক্টেড কোৱেশ্চনত কৰাইছিলো কোন আছিল প্ৰতিমা পাণ্ডে বৰুৱা ওকে তাৰ পিছত এটো one of the main cause of participating by soldier of British from India in the revolt of 1857 was so এটো কি আছিল ইউজ অফ যে গাহৰি আৰু গৰুৰ মাংস মানে মুসলিম সকলৰ কাৰণে কি আছিল আপোনাৰ গ্ৰেনেডত কি দিয়া আছিল তাতে বাৰুদত কি দিয়া আছিল এটো মুখেৰে খুলি ফলে দলিয়াব লগা হৈছিল তাত গাহৰি আৰু গৰু দি থৈছিল তো মুসলিমে আপোনাৰ গাহৰি কাৰণে খং কৰিছিল আমাৰ হিন্দু সকলৰ কাৰণে কি আছিল গৰু মাংস পবিত্ৰ হয় সেই কাৰণে আমি কি কওঁ সেপই মিটনি সিপাহী বিদ্ৰোহ হয়নে সো এটো আপোনালোকে পাৰিছে দেন The Battle of Panipot চাওক মই এটা কাম কৰো আজি মই বন্ধ কৰি দিও বাকি যিকিটা কোৱেশ্চন আছে মই নেক্সট সেশনত কৰাই দিম আদাৰৱাইজ কি হৈ যাব এটো আপোনাৰ বন্ধ হৈ যাব আৰু মই প্ৰুফ দি দিম লাগে এবোৰটো আদিত্য এল1 এবোৰটো আপোনালোকে জানে ইয়াত আৰু মই কি কৈ থাকিম ঠিক আছে আৰু কেইটামান কোৱেশ্চন আছে ফাৰ্স্ট পিজন আপৰাইজিং ফলো কৰি থাবা হ'ব আৰু আপোনালোকে যদি ভালদৰে পঢ়িব বিচাৰে তেনেহলে 8822614404 ইয়াত কন্টাক্ট কৰক মই নেক্সট সেশনটো আকৌ আনি আছো লগে লগে আনি আছো উইথ প্ৰুফ ঠিক আছে থ্যাংক ইউ